বিশ্বত এটা খবৰক লৈ ব্যাপকভাৱে চৰ্চা চলিছে আৰু কালি নিশাৰে ভাগৰ পৰা এই খবৰটোক লৈ বিশ্বৰ প্ৰতিখন দেশৰ দৃষ্টি নিবদ্ধ হৈ আছে। প্ৰথম অৱস্থাত কোৱা হৈছিল যে ছুইজাৰলেণ্ডৰ জেনেভাত এই সমগ্ৰ সমস্যাৰ অন্ত পৰিব বা শান্তি চুক্তি আলোচনা হ'ব। মই ক'ব বিচাৰিছোঁ আমেৰিকা আৰু ইৰাণৰ লগত সম্পন্ন হোৱা শান্তি চুক্তিৰ কথা। যি শান্তি চুক্তি সম্পন্ন হ'ল বৃহস্পতিবাৰে নিশা G7 বৈঠকৰ অন্তত ফ্ৰান্সৰ ভাৰ্চেলি। ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰৰ লগত ডিনাৰ কৰাৰ পাছতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে এই বিশেষ পত্ৰত চহী কৰে। ইফালে ইৰাণৰ ৰাষ্ট্ৰপতি পেজেছকিয়ানৰ তৰফৰ পৰা চহী কৰা হয় আৰু ইয়াৰ লগে লগে আমেৰিকা আৰু ইৰাণ যুদ্ধৰ এক প্ৰকাৰৰ অন্ত পৰে। এই ভিডিঅ'ত মই আপোনালোকৰ বাবে তথ্য সহকাৰে লৈ অহাৰ চেষ্টা কৰিছোঁ যে আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যম CNNৰ পৰা আৰম্ভ কৰি বিভিন্ন সংবাদ মাধ্যমত এই শান্তি চুক্তিক লৈ কি কথা কোৱা হৈছে। আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত দাবী কৰা হৈছে যে আমেৰিকা আৰু ইৰাণৰ মাজত যি চুক্তি হৈছে এই চুক্তিত 14টাকৈ পইণ্ট আছে। এই 14টা পইণ্ট কি আৰু এই 14টা পইণ্টে কিদৰে আগন্তুক সময়ত বিশ্বত প্ৰভাৱ পেলাব তাৰ তথ্য লৈ অহাৰ চেষ্টা কৰিছোঁ। নমস্কাৰ, মই জ্যোতিদীপ বৈশ্য। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে কেতিয়া ক'ত কি ঘটনা সংঘটিত কৰি দিয়ে সেয়া কেতিয়াও গম নাপায়। আলোচনা চলি আছিলে যে ছুইজাৰলেণ্ডলৈ আমেৰিকাৰ প্ৰতিনিধি যাব, ইৰাণৰ প্ৰতিনিধি যাব আৰু জেনেভাত দুইখন দেশৰ মাজত শান্তি আলোচনাৰ চুক্তি সমাপন হ'ব। কিন্তু আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ বাবে সম্পূৰ্ণ বিপৰীত তেওঁ প্লেনিং কৰিছিলে, বিপৰীত পৰিকল্পনা কৰিছিলে, যাৰ বাবে G7 বৈঠকৰ অন্তত এই শান্তি চুক্তিত ট্ৰাম্পে চহী কৰিলে। এই শান্তি চুক্তিত কেইবাটাও কথা উল্লেখ কৰা হৈছে। শান্তি চুক্তিত থকা 14টা পইণ্টৰ প্ৰথমটো পইণ্ট হৈছে যে এই চুক্তিৰ স্বাক্ষৰ হোৱাৰ লগে লগেই আমেৰিকা আৰু ইৰাণৰ মাজত চলি থকা যুদ্ধৰ অন্ত পৰিছে। কেৱল সিমানেই নহয়, যেতিয়ালৈকে শান্তি চুক্তিৰ MOU সম্পূৰ্ণ হ'ব বা মেমৰেণ্ডাম আণ্ডাৰষ্টেণ্ডিং চহী কৰা হ'ব তেতিয়ালৈকে বা তাৰ পাছত কোনো এটা ফ্ৰণ্টতেই যুদ্ধ কৰিব নোৱাৰিব। অৰ্থাৎ এই শান্তি চুক্তিত কোৱা হৈছে কেৱল আমেৰিকা ইৰাণেই নহয়, লেবাননৰ ওপৰতো ইজৰাইলে কোনো ধৰণৰ আক্ৰমণ কৰিব নোৱাৰিব। অৰ্থাৎ যুদ্ধবিৰতি সম্পূৰ্ণ অঞ্চলটোৰ বাবে সম্পূৰ্ণৰূপে ঘোষণা কৰা হৈছে। এবাৰ লৈ আহিব বিচাৰিছোঁ এই শান্তি চুক্তিৰ দ্বিতীয়টো পইণ্ট। দ্বিতীয়টো পইণ্টত কোৱা হৈছে যে এখন ৰাষ্ট্ৰই আনখন ৰাষ্ট্ৰৰ সাৰ্বভৌমত্বক ৰক্ষা কৰিব আৰু ইয়াত তেওঁলোকে কোনো ধৰণৰ ইণ্টাৰফাৰেঞ্চ নকৰে। অৰ্থাৎ ইৰাণৰ স্বাধীনতা ইৰাণৰ লগত থাকিব। এই ক্ষেত্ৰত আমেৰিকাই কোনো ধৰণৰ প্ৰভাৱ বিস্তাৰ নকৰে নাইবা ইজৰাইলৰ তৰফৰ পৰা কোনো ব্যৱস্থা গ্ৰহণ কৰা নহয়। তাৰ সমানে সমানে কোৱা হৈছে যে আভ্যন্তৰীণ বিষয় বা ইণ্টাৰনেল মেটাৰত এখন দেশে আনখনত হস্তক্ষেপ নকৰে। এই বিশেষ ক্লজটো ইৰাণৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে, কিয়নো ইৰাণে অভিযোগ উত্থাপিত হৈছিলে যে ইৰাণত বিগত সময়ত যি প্ৰতিবাদ হৈছিলে, জনতাই যি ইৰাণৰ ইছলামিক শাসনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিলে, এই প্ৰতিবাদত ইজৰাইল আমেৰিকাই যথেষ্ট পৰিমাণে প্ৰভাৱ পেলাইছিলে আৰু বাহিৰৰ পৰা তেওঁলোকৰ ভিতৰুৱা বিষয়বিলাকৰ ওপৰত প্ৰভাৱ পেলোৱা হৈছিলে। শান্তি চুক্তি স্বাক্ষৰ হোৱাৰ লগে লগেই এটা কথা সুনিশ্চিত হৈছে যে ইৰাণৰ আভ্যন্তৰীণ বিষয়ত আমেৰিকা নাইবা ইজৰাইলে এতিয়াৰ পৰা কোনো ধৰণৰ প্ৰভাৱ পেলাব নোৱাৰিব। ইয়াৰ বাবে বহুতে ক'ব বিচাৰিছে যে ইৰাণৰ বাবে এই শান্তি চুক্তি যথেষ্ট এডভান্টেজ বা ভাল খবৰ লৈ আহিছে। এতিয়া আহিব বিচাৰিছোঁ শান্তি চুক্তিৰ তৃতীয়টো কথা। এই শান্তি চুক্তিৰ তৃতীয়টো দফাত লিখা হৈছে যে 60 দিনৰ ভিতৰত এই চুক্তি স্বাক্ষৰ হোৱাৰ MOU নাইবা মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং দুয়োখন দেশৰ মাজত সমাপন হ'ব। অৰ্থাৎ চুক্তি সম্পন্ন হোৱাৰ 2টা মাহৰ ভিতৰতেই এই চুক্তি যাতে সম্পূৰ্ণৰূপে ইমপ্লিমেণ্ট হয় তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। অৱশ্যে কোনো কাৰণত যদি চুক্তিৰ সময়সীমা 60 দিনতকৈ MOU চাইন কৰা সময়সীমা 60 দিনতকৈ বেছি কৰিবলগীয়া হয় বা বৃদ্ধি কৰিবলগীয়া হয়, তেতিয়াহ'লে দুয়োখন দেশৰ যিসকল নেগোচিয়েটৰ আছে তেওঁলোকৰ মাজত আলোচনা মৰ্মে বা মিউচুৱেল তেওঁলোকৰ এগ্ৰিমেণ্টত এই সময়সীমা বৃদ্ধি কৰিব পৰা যাব। এই শান্তি চুক্তিৰ অন্যতম এটা বিষয় আছিলে ষ্ট্ৰেইট অফ হৰমুজ। যি ষ্ট্ৰেইট অফ হৰমুজ বন্ধ হৈ থকাৰ বাবে বিশ্বত হাহাকাৰ লাগিছিলে, খাৰুৱা তেলৰ মূল্য আকাশলংঘী হৈছে। চুক্তি সমাপন কৰাৰ লগে লগে বিশ্বত এতিয়া খাৰুৱা তেলৰ মূল্য হ্ৰাস হৈছে। গতিকে সকলোৱে আশা কৰিব যে ভাৰততো অতি শীঘ্ৰেই পেট্ৰল ডিজেলৰ দাম ক্ৰমান্বয়ে কমাই অনা হ'ব। চতুৰ্থটো পইণ্টত ষ্ট্ৰেইট অফ হৰমুজৰ কথাই উল্লেখ কৰা হৈছে। কোৱা হৈছে যে MOU চাইন কৰাৰ 30 দিনৰ ভিতৰত আমেৰিকাৰ যি নেভেল ব্লকেট আছে এয়া সম্পূৰ্ণৰূপে ষ্ট্ৰেইট অফ হৰমুজৰ পৰা আঁতৰ কৰি দিয়া হ'ব। ষ্ট্ৰেইট অফ হৰমুজত যিবিলাক কমাৰ্চিয়েল জাহাজ আছে, যিবিলাক জাহাজেদি বিভিন্ন ধৰণৰ তেল গেছ আদি পৰিবহণ হয়, সেইবিলাক 30 দিনৰ পাছতেই যিদৰে যুদ্ধৰ আগতে অহা যোৱা কৰিছিলে সেইদৰেই অহা যোৱা কৰিব পাৰিব আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনাবাহিনী সেই অঞ্চলটোৰ পৰা আঁতৰি যাব। চতুৰ্থ চুক্তিটোৰ হৰমুজৰ কথাই উল্লেখ কৰা হৈছে। চতুৰ্থ চুক্তিত কোৱা হৈছে যে ষ্ট্ৰেইট অফ হৰমুজ ইৰাণেও খুলি দিব। কেৱল খুলি দিয়াই নহয়, ষ্ট্ৰেইট অফ হৰমুজৰ পৰা ইৰাণে এটলিষ্ট ফৰ 60 ডেইজ কোনো ধৰণৰ টোল নাইবা কৰ সংগ্ৰহ নকৰে। অৰ্থাৎ পূৰ্বে যিদৰে কৰ নিদিয়াকৈ ষ্ট্ৰেইট অফ হৰমুজত জাহাজ চলাচল কৰিছিল, চুক্তি
চুক্তিৰ 60 দিনৰ পাছলৈকে সেইদৰেই জাহাজ চলাচল কৰিব পাৰিব এই চুক্তিত থকা ষষ্ঠ পইণ্টটোক লৈ এতিয়া বিশ্বজুৰি চৰ্চা চলিছে এই যুদ্ধৰ ফলত ইৰাণৰ যথেষ্ট ক্ষতি হৈছিল ইৰাণে কৈছিলে যে এই সমগ্ৰ ঘটনাৰ ক্ষতিপূৰণ তেওঁলোকে ডিমাণ্ড কৰিছিলে আৰু কোৱা হৈছিলে শান্তি চুক্তিত দাবী কৰা হৈছে যে ইৰাণক 300 বিলিয়ন US ডলাৰ দিয়া হ'ব যথেষ্ট বৃহৎ সংখ্যক টকা 300 বিলিয়ন আমেৰিকান ডলাৰ ইৰাণক প্ৰদান কৰা হ'ব কিয় প্ৰদান কৰা হ'ব যুদ্ধৰ ফলত ইৰাণৰ যিবিলাক ক্ষতি হ'ল এই ক্ষতিবিলাক যাতে ক্ষতিপূৰণ তেওঁলোকে কৰিব পাৰে পুনৰবাৰ অৰ্থনৈতিক সজীৱ কৰিব পাৰে ৰিবিল্ডিং কৰিব পাৰে তাৰ বাবে 300 বিলিয়ন US ডলাৰ ইৰাণক প্ৰদান কৰা হ'ব সপ্তমতে শান্তি চুক্তিত কোৱা হৈছে যে ইৰাণৰ ওপৰত যিবিলাক ইকনমিক সেংচন নাইবা অৰ্থনৈতিক প্ৰতিবন্ধকতা আৰোপ কৰা হৈছিলে সেই অৰ্থনৈতিক প্ৰতিবন্ধকতাবিলাক ক্ৰমান্বয়ে আঁতৰাই পেলোৱা হ'ব অৰ্থাৎ ইৰাণলৈ যি বিদেশী মুদ্ৰা অহা প্ৰক্ৰিয়া সেই আগতকৈ সুচল হ'ব ইৰাণৰ লগত ইৰাণে বিভিন্ন দেশৰ লগত ব্যৱসায় বাণিজ্য কৰিব পাৰিব তাৰ বাবে এই শান্তি চুক্তি ইৰাণৰ বাবে এক প্ৰকাৰৰ লাইফলাইন হৈ পৰা বুলিও উল্লেখ কৰিছে কেৱল সাধাৰণ প্ৰতিবন্ধকতাই নহয় ৰাষ্ট্ৰসংঘৰ সিকিউৰিটি কাউন্সিলৰ তৰফৰ পৰা বা নিৰাপত্তা পৰিষদৰ তৰফৰ পৰা যিবিলাক সেংচন নাইবা অৰ্থনৈতিক প্ৰতিবন্ধকতা ইৰাণৰ ওপৰত আৰোপ কৰা হৈছিলে সেইবিলাকো এই শান্তি চুক্তিৰ ফলত উঠুৱাই লোৱা হ'ব ইয়াৰ ফলত ইৰাণৰ অৰ্থনীতি পুনৰবাৰ ঠনধৰি উঠাৰ সম্ভাৱনা আছে এই শান্তি চুক্তিৰ অষ্টম পইণ্টটোক লৈয়ে আমেৰিকা নাইবা ইজৰাইলে যুদ্ধৰ আৰম্ভ কৰিছে কোৱা হৈছিলে যে ইৰাণক আমি কোনো কাৰণতে নিউক্লিয়াৰ ৱেপন বনাবলৈ নিদিওঁ বা পাৰমাণৱিক বোমা নিৰ্মাণ কৰিবলৈ নিদিওঁ ইৰাণে মানি লৈছে যে তেওঁলোকে কোনো ধৰণৰ পাৰমাণৱিক অস্ত্ৰ নাইবা বোমা নিৰ্মাণ নকৰে ভৱিষ্যতে কাৰোৰ পৰা ক্ৰয় নকৰে সেই কথা ইয়াত স্পষ্টভাৱে উল্লেখ কৰা হৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে কৈ আছিলে যে তেওঁৰ মূল উদ্দেশ্য হৈছে যে ইৰাণক কোনো কাৰণতে পাৰমাণৱিক ৱেপন নিৰ্মাণ কৰিবলৈ দিয়া নহ'ব সেই কথা এই পিছ ডিলত স্পষ্টভাৱে উল্লেখ কৰা হৈছে ইৰাণে কৈছে যে আগন্তুক সময়ত পাৰমাণৱিক বোমা নিৰ্মাণ কৰাৰ এই সমগ্ৰ যি প্ৰক্ৰিয়া তেওঁলোকে সম্পূৰ্ণৰূপে বন্ধ কৰি দিব অৱশ্যে ইৰাণৰ লগত থকা এনৰিচ ইউৰেনিয়ামৰ কি হ'ব এই ষ্টক পাইলবিলাক কি হ'ব তাক লৈ এই চুক্তিৰ যেতিয়া নেগোচিয়েশ্যন চলিব তাৰ সিদ্ধান্ত পৰৱৰ্তী পৰ্যায়ত গ্ৰহণ কৰা হ'ব আমেৰিকাই কৈছে যে আলোচনাৰ মাধ্যমেৰে ইৰাণত থকা এইবিলাক ষ্টক পাইল আমেৰিকান সেনাই নাইবা আন এখন তৃতীয় পক্ষৰ সেনাই সংগ্ৰহ কৰি ধ্বংস কৰি পেলোৱা হ'ব নৱমতে এই পিছ ডিলত কোৱা হৈছে যে ষ্টেটাছ কো এই চুক্তিৰ সময়ত সেই ষ্টেটাছ কো অব্যাহত থাকিব অৰ্থাৎ ইৰাণৰ তৰফৰ পৰা কোনো ধৰণৰ পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণ কৰিবলৈ চেষ্টা কৰা নহয় বা ক্ৰয় কৰিবলৈ চেষ্টা কৰা নহয় আৰু আমেৰিকাই ইৰাণৰ ওপৰত কোনো ধৰণৰ অৰ্থনৈতিক প্ৰতিবন্ধকতা নাইবা ইকনমিক সেংচন আৰোপ নকৰে কেৱল সিমানেই নহয় আমেৰিকাৰ তৰফৰ পৰা নতুনকৈ সেনা ইৰাণৰ সাগৰীয় পথলৈ নপঠিয়াই সেই কথাও এই শান্তি চুক্তিত প্ৰকাশ কৰা হৈছে শান্তি চুক্তিৰ পিছত MOU সাইন হ'ব 60 দিনৰ পাছতেই তাৰ পাছত ইৰাণৰ বাবে দশমতে ভাল খবৰ আহিছে দশমত কোৱা হৈছে যে ইৰাণে ইয়াৰ পাছত তেওঁলোকৰ যি ক্ৰুড অইল নাইবা খাৰুৱা তেল বিশ্বৰ প্ৰতিটো প্ৰান্তত বা বিশ্বৰ বিভিন্ন দেশলৈ তেওঁলোকে ৰপ্তানি কৰিব পাৰিব ইয়াৰ ফলত ইৰাণৰ অৰ্থনীতি যথেষ্ট লাভান্বিত হ'ব ইৰাণৰ এইসমূহ তেলৰ ওপৰত যি সেংচন এই সেংচন আমেৰিকাৰ ট্ৰেজাৰী ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা আঁতৰ কৰি দিয়া হ'ব আৰু পূৰ্বৰ দৰে ইৰাণে বিশ্বৰ বিভিন্ন প্ৰান্তৰ দেশৰ সৈতে ব্যৱসায় বাণিজ্য কৰিবলৈ সক্ষম হ'ব এই চুক্তিৰ 11 নম্বৰ পইণ্টটো ইৰাণৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ বিশ্বৰ বিভিন্ন প্ৰান্তত ইৰাণৰ বিভিন্ন ধৰণৰ এছেট নাইবা সম্পত্তি আছে এই এছেট নাইবা সম্পত্তিবিলাক অৰ্থনৈতিক প্ৰতিবন্ধকতাৰ বাবে ফ্ৰিজ কৰা হৈছিলে বা সেইবিলাক যাতে ইৰাণে ব্যৱহাৰ কৰিব নোৱাৰে সেয়া ব্যৱস্থা গ্ৰহণ কৰা হৈছিলে তেওঁলোকৰ বেংক একাউণ্টৰ পৰা আৰম্ভ কৰি আন্তঃৰাষ্ট্ৰীয় সুইফট সিস্টেমলৈকে ইৰাণে যাতে প্ৰৱেশ কৰিব নোৱাৰে তাৰ ব্যৱস্থা কৰা হৈছিলে শান্তি চুক্তি সমাপন হোৱাৰ পাছত MOU হোৱাৰ পাছত ইৰাণৰ এই যিবিলাক ফ্ৰজেন এছেট আছে সেইবিলাক ক্ৰমান্বয়ে খুলি দিয়া হ'ব যাতে ইৰাণে সেইসমূহ পুনৰবাৰ ব্যৱহাৰ কৰিব পাৰে গতিকে শান্তি চুক্তিয়ে এটাৰ পিছত আনটাকৈ ইৰাণৰ বাবে ভাল খবৰ লৈ আহিছে তেওঁলোকৰ অৰ্থনীতিৰ বাবে ভাল খবৰ লৈ আহিছে আৰু যদি সঁচাকৈ এইবিলাক ইমপ্লিমেণ্ট হয় ইৰাণ যথেষ্ট পৰিমাণে অৰ্থনৈতিকভাৱে শক্তিশালী এখন ৰাষ্ট্ৰ হিচাপে পৰিগণিত হ'ব এই পিছ ডিলৰ 12 সংখ্যক পইণ্টত কোৱা হৈছে শান্তি চুক্তি নাইবা যি MOU 60 দিনৰ ভিতৰত সাইন হ'ব ইয়াক যাতে সম্পূৰ্ণৰূপে ইমপ্লিমেণ্ট কৰা হয় তাৰ বাবে এটা এক্সিকিউটিভ বডি গঠন কৰা হ'ব এক্সিকিউটিভ বডিয়ে সমগ্ৰ দিশৰ ওপৰত নজৰ ৰাখিব আৰু তেওঁলোকে চাব যে যিসমূহ পিছ ডিল সাইন কৰা হ'ল যিবিলাক কথা কোৱা হৈছে সেইবিলাক প্ৰকৃতপক্ষে ইমপ্লিমেণ্ট কৰা হৈছে নে নাই তাৰ ওপৰত তেওঁলোকে নজৰ ৰাখিব এই এক্সিকিউটিভ বডিত ইৰাণ আৰু আমেৰিকাৰ যে সদস্য থাকিব সেয়া সুনিশ্চিত পিছ ডিলৰ 13 নম্বৰ পইণ্টত কোৱা হৈছে যে নেগোচিয়েশ্যনৰ যি ফাইনেল ডিল বা ফাইনেল যি নেগোচিয়েশ্যন সম্পূৰ্ণ যি চিল মোহৰ কাম যি 60 দিনৰ সময়সীমা লোৱা হৈছে তাৰ পাছত যাতে সমাপন হয় তাৰ ওপৰতো নজৰ ৰখা হ'ব আৰু তাৰ পাছতেই সকলো কথা সুনিশ্চিত হোৱাৰ পিছত ফাইনেল ডিল বা ফাইনেল MOU সাইন কৰা হ'ব 14টাকৈ পইণ্ট আছে 14 নম্বৰ পইণ্টত কোৱা হৈছে যে সমগ্ৰ ডিল ৰাষ্ট্ৰসংঘৰ মজিয়াত লৈ যোৱা হ'ব আৰু ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে ইয়াক
পাৰিত কৰিব বা ইয়াক গৃহীত কৰিব যাৰ ফলত দীঘলীয়া সময়লৈ বিশ্বলৈ শান্তি উভতি আহিব এয়া আছিল 14টাকৈ পইণ্ট এই 14টাকৈ পইণ্ট যদি আপোনালোকে বিশ্লেষণ কৰে তাত দুটা কথা দেখা পাব ইৰানে পাবলগীয়া যথেষ্ট আছে সঁচাকৈ যদি এইদৰে শান্তি চুক্তি সমাপন হয় ইৰান ইয়াৰ ফলত যথেষ্ট লাভান্বিত হ'ব প্ৰথম কথা ইৰানৰ সাৰ্বভৌমত্ব অব্যাহত থাকিব দ্বিতীয়তে ইৰানৰ ইণ্টাৰনেল ক্ষেত্ৰত আমেৰিকাই কোনো হস্তক্ষেপ নকৰে ইৰানৰ যিবিলাক চেংচন জাৰি কৰি থোৱা হৈছিলে তেওঁলোকৰ অৰ্থনীতি যি তছনছ হৈছিলে সেই চেংচন উঠুৱাই দিয়া হ'ব ইৰানে তেল বিক্ৰী কৰিব পাৰিব তেওঁলোকৰ ফ্ৰজেন এছেট তেওঁলোকৰ আঁতৰাই দিয়া হ'ব তেওঁলোকক 300 বিলিয়ন US ডলাৰ দিয়া হ'ব আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰ ইৰানৰ বাবে খোল খাব অৰ্থাৎ ইৰান এই শান্তি চুক্তিৰ ফলত যথেষ্ট লাভান্বিত হ'ব সেইবাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প তথা আমেৰিকাও যথেষ্ট সমালোচনাৰ সন্মুখীন হৈছে একাংশৰ বাবে ইজৰাইলৰ বহুতো ৰাজনৈতিক নেতাই ক'ব বিচাৰিছে যে শান্তি চুক্তিৰ ফলত ইৰানৰ কোনো ক্ষতি নহ'ল এই যুদ্ধৰ ফলত ইৰানৰ ক্ষতি নহ'ল বৰঞ্চ ইৰান লাভান্বিত হ'ল কিন্তু ট্ৰাম্প তথা আমেৰিকাৰ তৰফৰ পৰা কোৱা হৈছে যে এই সমগ্ৰ ঘটনাৰ এই সমগ্ৰ শান্তি চুক্তিৰ মূল উদ্দেশ্য আছিলে ইৰানক পাৰমাণৱিক বোমা বা পাৰমাণৱিক শক্তি হোৱাৰ পৰা বাধা দিয়াৰ পৰা আৰু এই ক্ষেত্ৰত আমেৰিকা সফল হৈছে গতিকে শান্তি চুক্তি স্বাক্ষৰ হোৱাৰ পাছত আগন্তুক 60 দিনত এই শান্তি চুক্তি সঁচাকৈয়ে MOU চাইন হয় নে নহয় নে পুনৰবাৰ যুদ্ধ আৰম্ভ হ'ব তাৰ ওপৰত কিন্তু বিশ্বৰ দৃষ্টি নিবদ্ধ হৈ থাকিব কিন্তু এই মুহূৰ্তত ভাল খবৰ হৈছে এই খবৰ বিয়পি পৰাৰ লগে লগে হৰমুজৰ পৰা ক্ৰমান্বয়ে জাহাজসমূহ অহা যোৱা আৰম্ভ হৈছে ষ্টক মাৰ্কেট পুনৰবাৰ উজ্জীৱিত হৈ পৰিছে খাৰুৱা তেল বা ক্ৰুড অইলৰ দাম ক্ৰমান্বয়ে নামি আহিছে আৰু সকলোৱে ভাবিছে যে আগন্তুক সময়ত বিশ্বলৈ সুস্থিৰতা ঘূৰি আহিব আমিও আশা কৰিছো ভাৰতত যিদৰে পেট্ৰল ডিজেল গেছ সকলোৰে দাম বাঢ়িছে ইয়াৰ ফলত আপোনাৰ মোৰ সকলোৰে সমস্যা হৈছে সেই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব সাধাৰণতে আমাৰ দেশত দেখা যায় যেতিয়া কোনো এটা সামগ্ৰীৰ মূল্য বৃদ্ধি হয় সেই মূল্য বৃদ্ধিটোৱে নিউ নৰ্মেল হিচাপে দেশত অব্যাহত থাকে কিন্তু যদিহে এইবাৰ ক্ৰুড অইলৰ দাম বিশ্বত কমি যিদৰে কমা আৰম্ভ হৈছে বা আগন্তুক সময়ত আৰু হ্ৰাস পাব ইয়াৰ যি ভাল ফল সেয়া ভাৰতৰ জনতাই লাভ কৰাৰ প্ৰয়োজন আছে এই সমগ্ৰ বিষয়টোক লৈ আপোনালোকে কিভাৱে শান্তি চুক্তিক লৈ কিভাৱে ইৰানে ইয়াৰ ফলত কি লাভ কৰিলে আমেৰিকাই ইয়াৰ ফলত কি লাভ কৰিলে আমাক আপোনালোকৰ কমেন্ট কৰি জনাবলৈ নাপাহৰিব আৰু ভিডিঅটো যদি ফেচবুকত চাই আছে আমাৰ পেজ দ্য পালছ আপোনালোকে ফলো কৰি দিব আৰু যদি ইউটিউবত চাই আছে দ্য পালছত থকা সাবস্ক্ৰাইব বাটনটো ক্লিক কৰি দিবলৈ নাপাহৰিব কিয়নো আমি প্ৰতিদিনেই আপোনালোকৰ বাবে এনেকুৱা তথ্য সমৃদ্ধ ভিডিঅ' লৈ অহাৰ চেষ্টা কৰিম ধন্যবাদ